আমাৰ জীৱনত আত্মশক্তি এটা অতি গুৰুত্বপূৰ্ণ শক্তি, কিয়নো সেই আত্মশক্তি বা আত্মবলক লৈ গীতাত কৈছে, আত্মাক জনাই জানা আপোনাকে জনাৰ পূৰ্ণতা, আত্মজ্ঞান প্ৰতিভে পত্নী তুমি কৰা কৰ্মৰ সাধনা। সেই মহাবাহু অধম দলন কৰি সৰ্বোত্তম চেতনাৰে পৰাভূত কৰা তুমি জটিল যত্ৰাৰ্যত কামৰ কাৰনা। সেই কথাষাৰ অৰ্জুনক শ্ৰীকৃষ্ণই সেই যুদ্ধ ক্ষেত্ৰত কৈছিল। ঠিক তেনেকৈ সংস্কৃততো আছে যে আত্মবলম পৰম বলম। আকৌ আমাৰ যোজনাত পাওঁ, সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যাৰ সাঁতোৰে। এই গোটেই কথাখিনিৰ পৰা যদি আমি এটা চামাৰিত চাওঁ, তেতিয়াহ'লে আত্মবল বা আত্মশক্তিটো মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ বস্তু। আৰু সেইকাৰণেই আমি নিজৰ আত্মবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু আত্মশক্তিক আমি বৃদ্ধি কৰিব পাৰিলে আমি জীৱনৰ সকলো পথতে জয় হোৱাটো